ব্যক্তিগমী চিন্তাৰে এখন স্কুল প্ৰতিষ্ঠা কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। আজি এডমিশ্যনৰ এটা মুকলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু আমি এই টাইনিয়াৰ প্ৰি স্কুল এটা বেলেগ চিন্তা ধাৰণা লগত লৈ কৰিম বুলি আগবাঢ়িছোঁ যে আমি এই স্কুলখনৰ জৰিয়তে আমি কণ কণ ছাত্ৰ ছাত্ৰীসকলক বা কণ কণ ল'ৰা ছোৱালীসকলক শাৰীৰিক বৌদ্ধিক আধ্যাত্মিক জ্ঞানেৰে আমি পৰিপূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু খেলা ধূলাৰ মাজেৰে যিটো তেওঁলোকৰ শিক্ষা গ্ৰহণ সেই শিক্ষা গ্ৰহণৰ ব্যৱস্থা আমি কৰিম বুলি প্ৰচেষ্টা আমি কৰিছোঁ আৰু তেওঁলোকক যি বাস্তৱ শিক্ষা সেই বাস্তৱ শিক্ষা দিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। আমি কাৰণ যিহেতু প্ৰকৃতিৰ লগত একাকাৰ মানুহ প্ৰকৃতিৰ লগত একাকাৰ হ'বই লাগিব, মানুহ সেউজীয়াকৰণ হ'বই লাগিব, সেউজীয়াই পৃথিৱীখন ৰক্ষা কৰি আছে। যাতে এই সেউজীয়া কৰিবৰ কাৰণে আমাৰ উঠি অহা যিসকল ল'ৰা ছোৱালী তেওঁলোকেও যাতে এই গছপুলি ৰোপণৰ জৰিয়তে সেউজীয়াকৰণ কৰিব পাৰে, সেউজীয়াৰ মাজত থাকিব পাৰে, সেউজীয়াৰ প্ৰতি তেওঁলোক যাতে আকৃষ্ট হয় তাৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু আমি এখন এই শিক্ষাৰ এই স্কুলত আমি তেওঁলোকক আমি বিভিন্ন ধৰণৰ গাৰ্ডেনিং যি শিক্ষা সেই শিক্ষাও প্ৰদান কৰা হ'ব আৰু বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰি বা আছে গছ এতিয়া বহু ধৰণৰ ফল মূলৰ গছ তেওঁলোকক তাৰ শিক্ষাও প্ৰদান কৰা হ'ব। যিহেতু আজিৰ পৰা আনুষ্ঠানিকভাৱে নামভৰ্তি মুকলি হৈছে, ঠিকনাটো কি আছে নেকি? ঠিকনা মিলনপুৰ 6 নম্বৰ ৱাৰ্ড। এইটো ঠিকনা কেইটা বজাৰ পৰা কেইটা বজালৈ লগ পাব? মানে আমাৰ 10টা বজাৰ পৰা আমাৰ ইয়াত 3টা বজালৈকে লগ পাব। তেনেকৈ এডমিশ্যন ল'বলৈ যিসকল আহিব পাৰে তেখেতৰ সময়লৈকে আমাক লগ পাব আৰু তেওঁলোকে আমাক দুটা আমি হেল্পলাইন নাম্বাৰ আমি দিছোঁ, সেইকেইটা নাম্বাৰটো তেখেতসকলে যোগাযোগ কৰিলে সবিশেষ জানিব পাৰিব। আৰু যিহেতু ছেশ্যন এতিয়া আমাৰ সম্পূৰ্ণ হৈ উঠা নাই, ছেশ্যন আৰম্ভ হ'লে আমি গোটেই কনষ্ট্ৰাকশ্যনৰ কামখিনি ক্লাছখিনি কেতিয়াৰ পৰা হ'ব? লাষ্ট আমাৰ এপ্ৰিলৰ ছেশ্যন আৰম্ভ হ'ব। নিদিয়ে তাৰ পইচাটো ফচি আছে, সেইটো পোৱাই নাই। তহঁতৰ কাৰণে মই বেয়া বুলি নাই কথা নাই পতা বুলি মই মানে কি হয় থাকে মই একো কৰিব পৰা নাই, একো ফোনটো বেছি পোৱা নাই, সেইটো কাৰণে মই খবৰ লৈ আছোঁ ৰ।